প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইউকো বেংকত ওলোৱা চাকৰিৰ বিষয়ে। ইউকো বেংকৰ বিষয়ে আপোনালোকে জানে, ইউকো বেংক ভাৰত চৰকাৰৰ আণ্ডাৰত আছে আৰু তেওঁলোকৰ হেড অফিচ হৈছে কলকাতা। আৰু ইয়াত যি বিষয়ৰ চাকৰি ওলাইছে তাৰ বাবে মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল, যিকোনো ষ্ট্ৰীমত, আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইয়াৰ বাহিৰে একো নালাগে। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে https://www.uco.bank.in/career গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এটা ৱেবছাইট দিয়া আছে https://nats.education.gov.in। আৰু আপোনালোকে ইয়াৰ বাহিৰে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব, যাতে যদি কিবা ধৰণৰ কৰিজেণ্ডাম এডেণ্ডাম আহে সেইটো যাতে আপোনালোকে গম পায়। অসমতো ইউকো বেংকৰ বহুত ব্ৰাঞ্চ আছে। অসমত টোটেল 24টা পদ খালী আছে আৰু সমগ্ৰ ভাৰতবৰ্ষতো 500ৰো অধিক পদ খালী আছে। ইয়াৰ বাহিৰে অন্যান্য গুৰুত্বপূৰ্ণ কথাসমূহ এই ভিডিঅ'টিৰ মাধ্যমে জনাবলৈ চেষ্টা কৰিম। বয়সটো হৈছে মিনিমাম 20 বছৰ, মেক্সিমাম 28 বছৰ। তাৰমানে 1-10-2025 গণনা কৰিব লাগিব। কিন্তু ৰিজাৰ্ভেশ্যন কেটেগৰীত যেনেকৈ ৰেহাই দিয়ে সাধাৰণতে তেনেকৈ ৰেহাই দিয়া আছে। SC ST 5 বছৰ, OBC NCL 3 বছৰ ইত্যাদি। আৰু PWBDটো থাকেই। আৰু ষ্টাইপেণ্ড লাভ কৰিব 15,000 টকা। আৰু লোকেল লেংগুৱেজ পাৰিব লাগিব। ধৰি লওক অসমৰ লোকেল লেংগুৱেজ যি হয়, মানে যি ব্ৰাঞ্চত আপুনি যাব অসমীয়াটো থাকিবই। আৰু যদি বড়োলেণ্ড হৈ যায়, BTAD হয়, তেতিয়াহ'লেতো বড়ো ভাষা। যদি বাৰাক ভেলী হয় তাত বেংগালী ভাষা, তেনেকুৱা ধৰণৰ কথা। তাৰ বাহিৰে 10th আৰু 12ৰ মাৰ্কশ্বিট তাত যদি আপোনাৰ লোকেল লেংগুৱেজ পঢ়া থাকে তেতিয়াহ'লে আপোনালোকে পৰীক্ষা দিব নালাগে। বাকীসকলে কিন্তু পৰীক্ষা দিব লাগিব, ৰিডিং, ৰাইটিং, স্পিকিং আৰু আণ্ডাৰষ্টেণ্ডিঙৰ। অনলাইন পৰীক্ষা হ'ব। জেনেৰেল ফাইনেন্স এৱাৰনেছ 25টা কুৱেশ্যন 25 মাৰ্ক, জেনেৰেল ইংলিছ 25টা কুৱেশ্যন 25 মাৰ্ক, ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড 25টা কুৱেশ্যন 25 মাৰ্ক, কোৱান্টিটেটিভ এপ্টিটিউড 25টা কুৱেশ্যন 25 মাৰ্ক, ইংলিছ হিন্দী দুয়োটা মিডিয়ামতে থাকিব। 100টা কুৱেশ্যন 100 মাৰ্ক অবজেক্টিভ টাইপ হ'ব। আৰু ইয়াৰ বাহিৰে ৱেইট লিষ্ট থাকিব পাৰে, তাৰপিছতে ফাইনেল লিষ্টটো ওলাব। SC ST সকলে 1 টকাও দিব নালাগে। PWBD সকলে 400 টকা আৰু GST। জেনেৰেল OBC EWS সকলে 800 টকা লগত GST দিব লাগিব আৰু পইচা এবাৰ দিলে ঘূৰাই নিদিয়ে। অ'কে। ইয়াৰ বাহিৰে নিজৰ পাৰ্চনেল ভেলিড ইমেইল ID আৰু কণ্টেক্ট নম্বৰ থ'ব, যাতে আপোনালোকক সকলো তথ্য তাৰ দ্বাৰা দিব পাৰে আৰু কোনো ধৰণৰ যাতে প্ৰব্লেম নহয়। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই ইয়াতে আপোনালোকক জনাওঁ। এডুকেশ্যনেল, অ'কে, ইয়াত চাওক। এডুকেশ্যনেল কোৱালিফিকেশ্যন: গ্ৰেজুৱেট ডিগ্ৰী from recognized universities/institutes approved by Government of India or its regulatory bodies. Candidate must have completed graduation and have mark sheets and provisional/final degree certificate. Provisional হ'লেও হ'ব degree certificate issued from the university/institute college for their graduation on or after 1 April 2021. কণ্ট্ৰেক্টটো এবছৰীয়া হ'ব। 15,000 টকাৰ কথা মই ক'লোৱে। আৰু গভমেণ্টে 4,500 টকা দিব এক্সট্ৰাকৈ, সেইটো ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাই যাব পইচাটো। আৰু ট্ৰেইনিং আৱাৰ্ছটো বেংকে যিটো ধৰণে সাধাৰণতে মানে আগবঢ়ায় সেই ধৰণে পাব। আৰু ইয়াৰ বাহিৰে বেমাৰ আজাৰ থাকিব নহ'ব, যেনে ইণ্টেলেকচুৱেল ডিজেবিলিটি ইত্যাদি আৰু মেণ্টেল ইলনেছ, স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি। আৰু অ'কে, মোৰ কোৱাটো ভুল হ'ল। ইণ্টেলেকচুৱেল ডিজেবিলিটি, ASD, SLD, MI ইত্যাদি হ'লেও এপ্লাই কৰিব পাৰিব। ধৰি লওক ল' ভিজন, সেইটো খালী মানে PWD কেটেগৰীত পৰিব। যদি ভিজুৱেল ইম্পেৰিমেণ্ট থাকে তেতিয়াহ'লে আপোনাৰ চকুটো
3/60 হ'ব লাগিব, মানে তাতকৈ কম হ'ব লাগিব। ইয়াৰ বাহিৰে আৰু বিশেষ কথা নাই। অসমৰ মই কথাটো কৈ দিছোঁ, SC এটা পদ খালী, ST 3, OBC 7, EWS 2, আনৰিজাৰ্ভ 11, টোটেল 24। ইমানেই, আৰু বিশেষ কথা নাই। এপ্ৰেণ্টাইজশ্বিপ জব হয়, এপ্ৰেণ্টাইচিছ আণ্ডাৰ দ্য এপ্ৰেণ্টাইচিছ এক্ট 1961, আৰু ইয়াৰ দ্বাৰাহে পিছত যেতিয়া চাকৰি ওলাব তেতিয়া আপোনালোকে এপ্লাই কৰি পাৰ্মানেণ্ট চাকৰিটো ল'ব পাৰিব। ইমানে, ধন্যবাদ।